নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে এক্সাম চেনেলটোলৈ আপোনালোকৰ এটা খুব কমন কুৱেশ্যন আজি লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে আপোনালোকে যদি এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰোঁতে কিবা মিষ্টেক কৰিছিল তাৰ ওপৰত আজি ভিডিঅ'টো আপোনালোকৰ মিষ্টেক কৰাৰ ফলত ৰিজাল্টৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব নেকি বা ফাইনেল চিলেকশ্যনৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব নেকি আপোনালোক ভাইভা টেষ্ট দিবলৈ যাব পাৰিবনে নোৱাৰে তাৰ ওপৰতে আজি ভিডিঅ'টো লৈ অহা হৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ যোনসকল কেণ্ডিডেটে এপ্লিকেশ্যন কৰাৰ সময়ত ছাবমিট কৰাৰ সময়ত এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰাৰ সময়ত কিছুমান তথ্য ভুল কৰিছিলে যেনে তেওঁলোকৰ নামটো ভুল কৰিছিলে কিছুমানে টাইটেলৰ ক্ষেত্ৰত ভুল কৰিছিলে কিছুমানে দেউতাকৰ নামটো ভুল কৰিছিলে বা কিছুমানে মাকৰ নামটো ভুল কৰিছিলে তেনেকুৱা ক্ষেত্ৰত বা তেওঁলোকৰ ব্যক্তিগত তথ্য কিছুমান এড্ৰেছৰ ক্ষেত্ৰত ভুল কৰিছিলে তেনেকুৱা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ৰিজাল্টত কিবা প্ৰভাৱ পৰিব নেকি বা তেওঁলোকৰ ফাইনেল চিলেকশ্যনৰ হোৱাত কিবা প্ৰভাৱ পৰিব নেকি তাৰ ওপৰতে আজি আলোচনা কৰিম আমাৰ কিছুমান ক্ষেত্ৰত প্ৰভাৱ পৰিব কিন্তু কিছুমান ক্ষেত্ৰত প্ৰভাৱ নপৰে কোনবোৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব কোনবোৰ ক্ষেত্ৰত প্ৰভাৱ নকৰে তাৰ ওপৰতে আলোচনা কৰিম বলক আলোচনা কৰোঁ আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ কিবা ভুল হৈছিলে নেকি আপোনালোকৰ নামৰ ক্ষেত্ৰতে হওক আপোনালোকৰ দেউতাকৰ নামৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ ডেট অফ বাৰ্থ আপোনালোকৰ অন্যান্য ব্যক্তিগত তথ্য দিওঁতে কিবা ভুল হৈছিলে নেকি কমেণ্ট কৰি জনাব আপোনালোকে কাৰেকশ্যন কেনেকৈ কৰিব পাৰিব বা কাৰেকশ্যন কেতিয়া কৰিব পাৰিব তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ যোনসকল কেণ্ডিডেটে আমাৰ দেউতাকৰ নাম মাকৰ নাম অৰ্থাৎ নিজৰ নামটো ভুল কৰিছিলে বা এড্ৰেছৰ ক্ষেত্ৰত ভুল কৰিছিলে তেওঁলোকৰ কোনো চিন্তাৰ কাৰণ নাই তেওঁলোকৰ চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই কিয় কাৰণ নাই তেওঁলোকে আমাৰ যেতিয়া আমাৰ ৰিজাল্ট আহিব ৰিজাল্ট অহাৰ পিছত যেতিয়া ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন লগতে ভাইভা টেষ্টো অনুষ্ঠিত হ'ব আমাৰ ভাইভা টেষ্টৰ দিনাখনিয়ে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকে ভাইভা টেষ্ট দিবলৈ যাওঁতে ডকুমেণ্টখিনি লৈ যাব লাগিব তেতিয়াই ভেৰিফিকেশ্যন হ'ব আৰু তেওঁলোকে যেতিয়া যি তথ্য ভুল কৰিছিলে দেউতাকৰ নাম হওক মাকৰ নাম হওক নিজৰ নাম হওক বা এড্ৰেছৰ ক্ষেত্ৰত ভুল কৰিছিলে তেতিয়া তেওঁলোকে এইখিনি কাৰেকশ্যন কৰি ল'ব পাৰিব কিন্তু তাতো এটা কথা আছে কিছুমান কাৰেকশ্যন কৰিব নোৱাৰিব কোনবোৰ কৰিব নোৱাৰিব আপোনালোকৰ কিছুমান তথ্য এনেকুৱা তথ্য যদি ভুল কৰিছে তেনেহ'লে আপোনালোকৰ প্ৰাৰ্থিত্বও বাতিল হ'ব পাৰে কোনবিলাক তথ্য ভুল হ'লে আপোনালোকৰ প্ৰাৰ্থিত্ব ভুল হ'ব আমাৰ ইম্পৰ্টেণ্ট এটা টপিক যিটো আমাৰ কাষ্টৰ ক্ষেত্ৰত যদি আপোনালোকে ভুল কৰিছিলে তেনেহ'লে কি হ'ব আপোনালোকৰ প্ৰাৰ্থিত্ব পৰ্যন্ত বাতিল হোৱাৰ সম্ভাৱনা আছে আৰু চান্স আছে এইটোতো 99% চান্স আছে যে আপোনালোকে কাষ্টৰ ক্ষেত্ৰত যদি কিবা ভুল কৰিছিলে কেনেকৈ চান্স আছে আমাৰ এজন জেনেৰেল কাষ্টৰ কেণ্ডিডেটে কি কৰিলে তেওঁলোক ভুলতে SC চিলেক্ট কৰিলে SC কাষ্টত চিলেক্ট কৰিলে তেওঁ কিন্তু জেনেৰেল কাষ্টত তেওঁৰ নামটো নাহিলে তেওঁ SC কাষ্ট চিলেক্ট কৰাৰ কাৰণে তেওঁৰ নামটো SCত আহি গ'ল আৰু যেতিয়া তেওঁ ভেৰিফিকেশ্যন কৰিব যাব তেতিয়া এই কাষ্টৰ চাৰ্টিফিকেটখন দেখাব নোৱাৰিলে SC কাষ্টৰ চাৰ্টিফিকেটখন দেখাব নোৱাৰিলে তেওঁ এই প্ৰাৰ্থিত্বটো বাতিল কৰা হ'ব কাৰণ তেওঁ এজন জেনেৰেল কেণ্ডিডেট হয় তেওঁ SC ভুৱা তথ্য বুলিয়ে ক'ব লাগিব এইটো ভুৱা তথ্য দি তেওঁ এপ্লাই কৰিছিল সেইকাৰণে তেওঁৰ প্ৰাৰ্থিত্বটো বাতিল হ'ব তেওঁ যদি আমাৰ জেনেৰেল কাষ্টৰ মাৰ্কটো পাইছে তেনেহ'লে কোনো কথা নাই যদি SC কাষ্টৰ মাৰ্ক পাইছে তেনেহ'লে তেওঁ প্ৰাৰ্থিত্ব বাতিল হোৱাটো 100% চান্স আছে আৰু এটা খুব ইম্পৰ্টেণ্ট বিষয় মন কৰিবলগীয়া আৰু এটা আমাৰ ডেট অফ বাৰ্থৰ যদি কোনোবাই ভুল কৰিছে তেনেকুৱাটো আপোনালোকৰ ৰিজেক্ট হোৱাৰ চান্সটো আছে কিয় আছে আমাৰ ডেট অফ বাৰ্থটো এটা কি হয় কেলকুলেশ্যন কৰা হয় আমাৰ যোনখিনি 40ৰ ঊৰ্ধত 40+ হয় তেওঁলোকে যদি 39 দি আমাৰ জেনেৰেল কেণ্ডিডেটে কি কৰিছে এপ্লাই কৰিছে তেনেহ'লে তেওঁলোকৰ এই প্ৰাৰ্থিত্বটো নাকচ কৰা হ'ব তেওঁলোকে এটা ডেট ধৰি দিয়ে যে আমুক তাৰিখলৈকে 40 বছৰ হ'ব লাগিব যদি সেই তাৰিখলৈকে 40 বছৰ হৈছে তেনেহ'লে কোনো কথা নাই যদি সেই তাৰিখলৈকে 40 বছৰ পাৰ হৈছে তেনেহ'লে তেওঁৰ প্ৰাৰ্থিত্ব বাতিল হ'ব আৰু এটা আছে কি আমাৰ জেণ্ডাৰৰ ক্ষেত্ৰতো আমাৰ যি কাষ্টৰ লগত এই জেণ্ডাৰটো মিলে কাৰণ জেণ্ডাৰ আমাৰ মহিলা প্ৰাৰ্থীৰ বাবে বেলেগকৈ পষ্ট সংৰক্ষিত হৈ থাকে সেইকাৰণে এই জেণ্ডাৰটো এটা মন কৰিবলগীয়া বিষয় আমাৰ এজন মহিলা প্ৰাৰ্থীয়ে পুৰুষৰ তেওঁ মেল চিলেক্ট কৰি পালে মেল চিলেক্ট কৰাৰ ফলত তেওঁ কি হ'ল এই ফিমেলৰ তাত তেওঁৰ নামটো নাহিল কিন্তু তেওঁ ফিমেলৰ কাট অফত তেওঁৰ নামটো আহিব লাগিছিল কাৰণ তেওঁ সিমান নম্বৰটো পাইছিলে ধৰি ল'লোঁ তেখেতে নম্বৰ পাইছে 80 আৰু তেখেত SC কেণ্ডিডেট হয় এই SC কেণ্ডিডেটজনৰ মেলজনৰ কাট অফ গৈছে 82 তেখেতে 80 পালে কিন্তু তেখেতৰ নামটো নাহিলে কিয় কাৰণে নাহিলে তেখেতে পুৰুষৰ আপোনাৰ মেল চিলেক্ট কৰি তেখেতে
এপ্লাই কৰিছিল, সেইকাৰণে তেখেতৰ ভুলৰ কাৰণে মেল চিলেক্ট কৰিছিলে, সেইকাৰণে তেখেতৰ নামটো নাহিলে। এটা বিষয় আমাৰ যি মেল জেণ্ডাৰৰ ওপৰতো চাব লাগে। যোনসকল কেণ্ডিডেটে কাষ্টৰ ক্ষেত্ৰত লগতে আমাৰ ডেট অফ বাৰ্থ আৰু আমাৰ যিটো জেণ্ডাৰ সেই ক্ষেত্ৰত যদি তেওঁলোকে কিবা খেলি মেলি কৰিছে, তেনেহ'লে মই ক'লোৱেই আমাৰ কাষ্টৰ ক্ষেত্ৰত খেলি মেলি কৰিলে ডাইৰেক্ট তেওঁ ৰিজেক্ট হোৱাৰ চান্স আছে। কিন্তু এই দুটাৰ ক্ষেত্ৰত খেলি মেলি কৰিলে তেওঁলোকৰ নিজৰে লোকচান, কাৰণ মই ক'লোৱে বুজাই দিলোঁ কিহৰ কাৰণে লোকচান নিজৰে। আৰু আমাৰ যি নিজৰ নাম হওক, দেউতাকৰ নাম হওক, মাকৰ নাম হওক বা এড্ৰেছৰ ক্ষেত্ৰত যদি তেওঁলোকে কিবা ভুল কৰিছে, তেনেহ'লে তেওঁলোকৰ কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই। তেওঁলোকে যেতিয়া ভাইভা টেষ্ট দিবলৈ যাব বা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব, তেতিয়া তেওঁলোকে এইখিনি শুধৰাই ল'ব পাৰিব। তেওঁলোকৰ আমাৰ অফিচিয়েলি এইখিনি শুধৰাই দিব যে আপোনালোকৰ এইটো ভুল হৈ আছে। আপোনালোকে সঠিক তথ্য দিলে বা আপোনালোকৰ ID প্ৰুফ দেখুৱালে আৰু আপোনালোকৰ ডকুমেণ্টখিনি দেখালে, আপোনালোকৰ যদি সঠিকটো হয়, তেনেহ'লে আপোনালোকৰ সেইখিনি কাৰেকশ্যন কৰি দিব। যদি আপোনালোকক ভুৱা বুলি কিবা এটা প্ৰমাণিত হয়, তেনেহ'লে আপোনালোকৰ প্ৰাৰ্থিত্ব বাতিল হোৱাৰ সম্ভাৱনা আছে। গতিকে এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।